হেল্ল' গাইজ, আজি এটি ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। সচৰাচৰ মই ইনফৰ্মেটিভ ভিডিঅ'ই লৈ আহোঁ, যেনেকৈ বেমাৰৰ ওপৰত বেছ কৰি পেলাই, যেনেকৈ বিভিন্ন ক্ষেত্ৰত যিবোৰ নেকি মানুহৰ উপকাৰিতাৰ ওপৰত বেছ কৰি পেলাই মই ভিডিঅ' আনোঁ। আগে পিছে মই হিন্দী আৰু ইংলিছতে আনোঁ। আজি ৰিজনেল লেংগুৱেজত আনোঁ বুলি ভাবিছোঁ, যিহেতু আজি গৰু বিহু। গৰু বিহুৰ শুভেচ্ছা সকলোলৈ যাচিলোঁ। গতিকে গৰু বিহুৰ উপলক্ষে আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টি লৈ আহিছোঁ। ভিডিঅ'টি আজি ইনফৰ্মেটিভ হিচাপে নহয়, আপোনালোকৰ ওচৰত আলোচনা কৰোঁ বুলি ভাবিয়েই এই ভিডিঅ'টি অনা হৈছে। আলোচনাটো এনেকুৱা যে আমি নৰ্থ ইষ্টৰ মানুহখিনি সচৰাচৰ আমি বহুত বস্তুৰ পৰা বঞ্চিত বা বহু বস্তু আমি ইউজ নকৰোঁ, ব্যৱহাৰ নকৰোঁ। চিগনিফিকেন্স ফৰ ব্ৰিঙিং দিছ টাইপ অফ ভিডিঅ' চিগনিফিকেন্সটো হৈছে, এনেকুৱা ভিডিঅ' অনাৰ চিগনিফিকেন্সটো হৈছে কি যে আমি আমাৰ মানুহখিনিয়ে নিউট্ৰিশ্যনেল ফুড হিচাপে আমি দুটি বস্তুৱেই জানো। এটা হৈছে মাছ আৰু এটা হৈছে মাংস। মাংস বুলি ক'লে বহুত বিভিন্ন ৰকমৰ, পাঠাৰ পৰা আদি কৰি, মুৰ্গীৰ পৰা আদি কৰি, গাহৰিৰ পৰা আদি কৰি বিভিন্ন ৰকমৰ মাংস, আৰু এটা হৈছে আপোনালোকৰ মাছ। এই দুটি বস্তুৱেই আমি সচৰাচৰ চিনি পাওঁ নিউট্ৰিশ্যনেল বুলি ক'লে। বাকী আমি নিউট্ৰিশ্যনেল বুলি ক'লে আমি বাকী বৰ বেছি গুৰুত্ব আৰোপ নকৰোঁ বা বৰ বেছি আমি ব্যৱহাৰো নকৰোঁ। কেতিয়াবা পূজা পাতল হ'ল বা কাৰোবাৰ নিজে কেতিয়াবা কিবা এটা উপলক্ষে, পূজা পাতলৰ উপলক্ষে আনিলোঁ, অকণমান ফল মূল খালোঁ, সেইটো বেলেগ কথা। কিন্তু বিশেষকৈ আমি দৈনন্দিন জীৱনত সদায় যে আমি ফল মূল খাব লাগে, গাখীৰ খাব লাগে, নিউট্ৰিশ্যনেল ফুড আমি সদায় কল খাব লাগে, এনেকুৱা ধৰণৰ আমাৰ ফেচিনেশ্যনটো নাই। নথকাৰ ৰিজনটো কি জানে নাই? আমি সেইবোৰৰ প্ৰতি আমাৰ বৰ গুৰুত্ব আৰোপ নকৰোঁ। আমি দুটা বস্তুৱে জানো, মাছ আৰু মাংস যদি নহয় প্ৰতি সাজতে, একদিন দুইদিন সপ্তাহত বাদ দিয়াটো বেলেগ কথা। মৰলেছ মানে 80% ডেজ অফ দি উইক, মানে 80% দিনেই আমি সপ্তাহত যদি মাছ মাংস আমাৰ নাথাকে, তেনেহ'লে আমি আৰু আমাৰ ভাতখিনি আমাৰ ডিঙিৰ তললৈ নাযায়গৈ। আমি দুটি বস্তুৱে জানো, মাছ আৰু মাংস থাকিবই লাগে। প্ৰথমে সোধা হয়, আজি কিহেৰে ভাত খালি? আজি এই মাছ আছিলে, অকণমান মাছ লৈ আহিছিলোঁ। কিন্তু আমি নকওঁ যে আজি আমি পনীৰ দি পেলাই খালোঁ। আমি ধুনীয়াকৈ শাক পাচলি বনাই মেলি খোৱাৰ পিছত একবাটি দৈ খালোঁ। আমি কেতিয়াও নকওঁ। আমাক দৈ, গাখীৰ, ফল মূল এইবোৰেতো আমাৰ গেষ্ট্ৰিক হয়। আমাৰ মানুহখিনিৰ যিটো কনচেপ্ট, আপোনালোকে কেতিয়াবা হেভ ইউ এভাৰ বিন আউট অফ নৰ্থ ইষ্টৰ বাহিৰত কেতিয়াও আপোনালোকে যদি গৈছে চাব, কাৰণ মোৰ গোটেই জীৱনটো টুৰতে গ'ল। মই তেনেকুৱা প্ৰফেশ্যনতে আছোঁ এতিয়াও। গোটেই জীৱনটো মই বাহিৰত ঘূৰি ফুৰিছোঁ। মই দেখিছোঁ আউট অফ নৰ্থ ইষ্ট মানুহবিলাকৰ যিটো লেন্থ, 6 to 7 ফিটৰ ভিতৰত মানুহৰ লেন্থ। আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি সৰু সৰু, 4 ফুটৰ পৰা 5 ফুটৰ ভিতৰৰ মানুহখিনি, 5.5 ফুট, 6 ফুটৰ মানুহটো বহুত কমেই পোৱা যায়। 10%ৰ ভিতৰতে 6 ফুট মানুহ পোৱা যায়। আমি 4 ফুটৰ পৰা মানে 5 ফুট 8 ইঞ্চেছ 7 ইঞ্চেছৰ ভিতৰতে, তাৰ ওপৰত আমাৰ লেন্থ নাই। নথকাৰ ৰিজনটো কি জানে নাই আপোনালোকে? আমি ডায়েৰী প্ৰডাক্ট খালে আমি ভাবোঁ এই গেষ্ট্ৰিক হ'ব। এনেকুৱাও এটা ফেচিনেশ্যন আছে, এনেকুৱা এটা ধাৰণা আছে মানুহবিলাকৰ, চাহত যদি গাখীৰ দি পেলাই চাহ খোৱা যায়গৈ, তেনে সেইখিনি চাহেও গেষ্ট্ৰিক হয়, পেট বিষায়, পেটৰ কামোৰণি হয়। এনেকুৱা ধৰণৰ এটা আমাৰ কনচেপ্ট আছে। আমি
পাৰিলে লাল চাহহে খাওঁ, আমি গাখীৰ দিও চাহ নাখাওঁ। ৰাতিৰ সাঁজটোত বা দৈ খোৱাটো কেতিয়াবা কাৎচিত খালোঁ, সেইটো বেলেগ কথা। অন এন এভাৰেজ তেনেকুৱা কোনো ফেচিনেশ্যন নাইয়ে আমাৰ। গাখীৰ এগিলাচ খাওঁ ৰাতি খাই মেলি উঠি পেলাই শুবৰ বিচনালৈ যোৱাৰ আগে আগে খাওঁ, সেইটোতো আমি চিন্তাই কৰিব নোৱাৰোঁ, আমি সেই তেনেকুৱা চিন্তা নকৰোঁৱেই। গতিকে কেতিয়াবা আপোনালোকে নৰ্থ ইষ্টৰ বাহিৰলৈ কেতিয়াবা যদি গৈছে, আপোনালোকে দেখিব দিল্লীত চৌক মাৰ্কেটৰ ওচৰত ষ্টেচনৰ পৰা সোমাই দেখা পাব বিৰাট ডাঙৰ ডাঙৰ টাৱাত এক লাইনকৈ বহুত দোকান, য'ত নেকি ৰাবৰি বনাই আছে। একোজন মানুহে আধা লিটাৰ 3 পোৱা 750 ml গ্লাছত সেই ৰাবৰি খাই আছে। আপুনি দেখিলে আচৰিত হৈ যাব। আমাৰ মানুহখিনিতো কল্পনাই কৰিব নোৱাৰে, গেষ্টিক হৈ যাব আমাৰ মানুহখিনি। তাহাঁতে যেনেকৈ ৰাবৰি খাই আছে, থিয় হৈ পেলাই কথা পাতি পাতি ৰাবৰি খাই আছে, মানে 3 পোৱাৰ গ্লাছত, আধা লিটাৰৰ গ্লাছত, আমি ইয়াৰ মানুহখিনিয়ে দেখি আমি হতভম্ব হৈ যাওঁ। তাহাঁতে যিটো ডায়েৰী প্ৰডাক্ট খায়, সেইকাৰণে সেইবোৰ মানুহবিলাকৰ লেন্থ 6 to 7 ফিটৰ ভিতৰত। তাহাঁত শকত নহ'লেও তাহাঁতৰ ৱেইট 70 to 85, 90ৰ ভিতৰত। আমাৰ মানুহখিনিৰ ৱেইট কিমান? আমাৰ মানুহখিনিৰ ৱেইট বেছি 75 কেজি, 75 কেজি, তাতকৈ বেছি নহয়, 60 বা 75 কেজি। কিছু শকত আছে 10%, 20%, সেইটো বেলেগ কথা। কিন্তু মোষ্টলি মেক্সিমাম মানুহখিনি 70 কেজি ক্ৰছ নকৰেই। আমাৰ মানুহখিনি লেন্থ তেনেকুৱাই, খাদ্য সামগ্ৰীৰ কাৰণে লেন্থ তেনেকুৱাই। তাহাঁতৰ খাদ্য সামগ্ৰী দেখিলে আপোনালোকে আচৰিত হ'ব। অকণমান ভাত, 2-4টা ৰুটি, প্ৰত্যেক সাজতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ লগত দুপৰীয়াৰ সাজ খাওঁতে 1 বাটি দৈ, পনীৰৰ যিটো নেকি ডায়েৰী প্ৰডাক্ট ইমান বেছিকৈ খায়, তাহাঁতে ইমান বেছিকৈ খায়, যিটো নেকি মানুহখিনিৰ কেলছিয়াম ক'ৰ পৰা পাব? সেই মাছে মাংসই খালে কেলছিয়াম নাপায়, প্ৰটিন পাব, বাট কেলছিয়াম ইমান নাপায়। তাহাঁতৰ ডায়েৰী প্ৰডাক্ট সৰু বাচ্চা কালৰ পৰা যিটো খাই আছে, কেঁচুৱা অৱস্থাৰ পৰা যিটো খাই আছে, তাহাঁতৰ লেন্থ 7 ফিটৰ ওচৰা ওচৰি লেন্থ। আমি তাহাঁতৰ ওচৰত থিয় হ'লে আমি সৰু বাচ্চা নিচিনা দেখা যায়। তাহাঁতৰ মেক্সিমাম মানুহ 30% মানুহ শ্বৰ্ট হাইটৰ আছে, সেইটো বেলেগ কথা, বাট 70% মানুহ তাহাঁতৰ লেন্থত বিৰাট লেন্থ থকা মানুহ, 7 ফিটৰ ওচৰা ওচৰি লেন্থ থকা মানুহ। আমাৰ মানুহখিনিয়ে খালি মাছে আৰু মাংসই চিনি পায়, ডায়েৰী প্ৰডাক্টখিনিতো নাখাওঁৱেই। ফল মূলৰ কথা, এতিয়া ফল মূল আমি কেতিয়াবা পূজা পাতল হ'লে লৈ আহিলোঁ, খালোঁ, বা ক'ৰবাত পূজা পাতল হ'ল খালোঁ। কিন্তু আমি ৰেগুলাৰ বেচিছত 10 to 20% মানুহেই আছে যে ৰেগুলাৰ বেচিছত ফল মূল আনি পেলাই বোলো দিনৰ সাজ খোৱাৰ পিছত 2টা কল খালোঁ বা 1টা কল খালোঁ, আঙুৰ আপেল ঘৰত ৰাখিলোঁ, অকণমান খোৱা হ'ল, তেনেকৈ খোৱা যায়গৈ। তাকো 10 to 20%, 20 to 30% মানুহে আছে। বাকী মোষ্ট অফ দি পিপুলছ পূজা পাতলৰ সময়ত ফলখিনি খালে, আঙুৰেই হওক, আপেলেই হওক, কলেই হওক, আমি পূজা পাতলৰ সময়খিনিহে খাওঁ, তাৰ বাহিৰে আগে পিছে নাখাওঁ। আগে পিছে আমাৰ সেইটো খোৱাৰ ফেচিনেশ্যন নায়েই। গতিকে আমি কেনেকুৱা হ'ম? আমাৰ খাদ্য সামগ্ৰী যেনেকুৱা, আমাৰ হাইটো তেনেকুৱা, ৱেইটো তেনেকুৱা, আমি মানুহখিনিও তেনেকুৱা। গতিকে আজি বিহুৰ দিনাখন এই ভিডিঅ'টি মই আপোনালোকৰ ওচৰলৈ এইকাৰণে আনিছোঁ যে আমাৰ মানুহখিনিও খাদ্য সামগ্ৰী যদি আমি চেঞ্জ কৰি দিওঁ, আমিও আমাৰ পৰৱৰ্তী জেনেৰেশ্যন যিটো হ'ব তাহাঁতৰ নিচিনাই হ'ব। গতিকে তাহাঁতৰ ওচৰত আমাৰ ফেৰ মাৰিব নোৱাৰোঁ, এইকাৰণে আমি মানুহখিনি বৰ চুটি চাপৰ মানুহ। হয়তো বুদ্ধিত আমি ফেৰ মাৰিব পাৰোঁ, কিন্তু আমাৰ তাহাঁতৰ ওচৰত যিটো লেন্থ, যিটো ৱেইট, যিটো ফিগাৰ, যিটো ষ্ট্ৰাকচাৰ, বিট ডিফাৰেণ্ট দেন দেট অফ দোজ পিপুল। আজি বিহুৰ দিনাখন
আপোনালোকক এনেকুৱা এটা ভিডিঅ' লৈ পেলাই হয়তো সমালোচনা কৰা বুলি ভাবিছে আপোনালোকে, সমালোচনা নহয়, দিছ ইজ দি ফেক্ট, এইটো ৰিয়েল ফেক্ট হয়। আজি আপুনি চাব উত্তৰ ভাৰতৰ মানুহখিনি, আপুনি দেখা পাব উত্তৰ ভাৰতৰ মানুহখিনিৰ হাইটে লেন্থে তাহাঁতৰ খোৱা খাদ্যৰ কাৰণে ইমান হাইট, ইমান লেন্থ, ফিগাৰ, ষ্ট্ৰাকচাৰ চব ভাল। আমি কিন্তু চুটি চাপৰ। আমাৰ নৰ্থ ইষ্টত যেনেকৈ নাগালেণ্ড, মিজোৰাম, মেঘালয়, অৰুণাচল মানুহখিনি 70 to 75, 80% মানুহ চব চাপৰ, 20% কথাটো এক্সেপশ্যনেল কথা। গতিকে এই বিষয়ে অকণমান আপোনালোকৰ ওচৰত ভিডিঅ'টি ৰাখিলোঁ। আপোনালোকে অকণমান চাবচোন কেনেকুৱা কথাষাৰ হয়নে নহয়। কেতিয়া আজিকালিতো মষ্ট অফ দ্য পিপলছ আউট অফ নৰ্থ ইষ্ট যায়েই, ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিল্লীত, বেংগলোৰত, বাহিৰত পঢ়োৱা হয়। গতিকে মাক বাপেকো আজিকালি বহুত অসমৰ বাহিৰলৈ যোৱা হৈছে। গতিকে দেখা পাব তাহাঁতৰ ওচৰত আমাৰ মানুহখিনি সৰু সৰু মানুহ। ভিডিঅ'টো কেনে লাগিল কমেণ্ট, শ্বেয়াৰ, লাইক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু দ্বিতীয়তে বিহুৰ শুভেচ্ছা আৰু ওলগ জনালোঁ। থেংক ইউ আৰু গুড নাইট।